ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগে পুনৰ বাইহাটা চাৰিআলিলৈ নি থকা অৱস্থাত চালানবিহীন শিল ভৰ্তি ডাম্পাৰ জব্দ কৰে। ওদালগুৰি জিলা বন বিভাগৰ DFOৰ নিৰ্দেশত মাজবাট আঞ্চলিক বন কাৰ্যালয়ৰ ৰেঞ্জাৰৰ নেতৃত্বত যোৱা বন কৰ্মীৰ দলে জিলাখনৰ ৰৌতা মঙলদৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত চলাই চালানবিহীন ডাম্পাৰ বিচাৰি তালাচী অভিযান। বনকৰ্মীৰ তালাচী অভিযানত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালপুল বাইহাটা চাৰিআলিলৈ 18 CM শিল ভৰ্তি AS25FC 0857 নম্বৰৰ এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। পিছত জব্দ কৰা ডাম্পাৰখন বনকৰ্মীৰ দলে মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে। জব্দকৃত ডাম্পাৰখনে ধনশ্ৰী নদীৰ পৰা অবৈধভাৱে শিল ভৰ্তি কৰি বাইহাটা চাৰিআলিলৈ নি থকা অৱস্থাত বনকৰ্মীয়ে জব্দ কৰে ডাম্পাৰখন। যোৱাকালি আমাৰ যেটো আমাৰ ডেইলি ৰুটিন চেকিং হয় চালানৰ অভিযান মানে আমাৰ ৰৌতা লালপুৰ এৰিয়াত আমি এনেকুৱাই এই গাড়ী চালানবিহীন গাড়ীটো পোৱা গৈছে। কোন কোন গৈছিল নেতৃত্ব? আমাৰ তাতে চেকিঙত আমাৰ মানে আমাৰ এই ষ্টাফৰে আমাৰ মাজবাটৰে আমাৰ কি আছিলে ডাম্পাৰটোত? চলিং বৰ্ডাৰ আছিলে। বৰ্ডাৰ ক'লৈকে লৈ আছিলে? এইটো মানে আপোনাৰ খাৰপিটিয়া কি বাইহাটা চাৰিআলি নি আছিলে। ক'ৰ পৰা লৈ আছিলে? এইটো আপোনাৰ এই তাৰাজুলি ধনশ্ৰী নদী তাৰাজুলি। ধনশ্ৰী নদীৰ পৰা? হয় হয়। এনেকৈ আপোনালোকৰ অভিযান অব্যাহত থাকিব নেকি? এইটো আমাৰ যিটো মানে আমাৰ ডিপাৰ্টমেণ্টেল যিটো মানে আমাৰ DFO ছাৰৰ যিটো নিৰ্দেশ মৰ্মে আমি এইটো ডেইলি মানে আমি কৰি যাম। আৰু যিহেতু ৰয়েলটি আমাৰ 2024ত যিমানখিনি আমাৰ ৰয়েলটি মানে আমি সেনেকুৱাই গাড়ী ধৰি পেলাই কিবা কৰিছোঁ, ঠিক এইটোৱে আমি 2025ত আমাৰ সেইটো এটা লক্ষণ মানে টাৰ্গেট আমাৰ সেইটোৱে থাকিব যে আমাৰ ৰয়েলটি গভমেণ্টক ডিপাৰ্টমেণ্টক ৰয়েলটি বঢ়োৱাৰ কাৰণে আমি চেষ্টা কৰিম। পিছে ক'ৰ পৰা ধৰিছিলে? আমিতো যোৱাকালি সন্ধিয়া টাইমত আমাৰ যিটো নেকি ৰেগুলাৰ পেট্ৰলিং ডিউটি ৰৌতাটো লালপুৰ যিখিনি আমাৰ এৰিয়া আছিলে আমি তাতে এইটো গাড়ী চেকিং কৰাৰ সময়ত যিহেতু চালানবিহীন আছিলে সেই সময়ত আমি এইটো ডিটেকশ্যন কৰিছোঁ। ক'লৈকে লৈ গৈ আছিলে? আমিতো এজ পাৰ আমাৰ ষ্টেটমেণ্ট হিচাপত ড্ৰাইভাৰ ষ্টেটমেণ্ট হিচাপত গাড়ীখন মানে বাইহাটালৈ নি আছে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।